হেল্ল' এভৰিৱান, এই ভিডিঅ'টো একচুৱেলি বহুত দিনৰে মানে জানুৱাৰীৰে, আৰু তেতিয়া আমি গৈছিলোঁ নলবাৰী খাজাৰ থকা শিৱ মন্দিৰলৈ। আমাৰ ফেমিলিটো মা, মই, বৌ আৰু আমাৰ সৰু বাজনী, আমি আটাই বেটাৰী ৰিক্সাৰে গৈছিলোঁ, মানে ই ৰিক্সাৰে। আৰু বহুত কথা পাতি হাঁহি ধেমালি কৰি আমি অৱশেষত পাই গ'লোঁ খাজাৰ শিৱ মন্দিৰটো। আৰু তাৰ বাবে আমি চাকি বন্তি ল'বলৈ এতিয়া সাজু হ'ম আৰু, কাৰণ ইমান ভিৰ, যিহেতু মাঘৰ 1 তাৰিখ আছিলে আৰু আমি যোৱাৰো কথা আছিলে, গতিকে আপোনালোকে নিশ্চয় গৈছে তালৈ আৰু যাব। আমি একেবাৰে ৰ'দ, আৰু প্ৰখৰ ৰ'দ নহয় বাৰু, তো ৰ'দত আমি থিয় হৈ পেলাই চাকি বন্তিখিনি ল'লোঁ আৰু এতিয়া আমি তাত জ্বলাই দিম। আৰু তাৰ ব্যৱস্থাখিনি খুব মানে শলাগ গাবলগীয়া, ব্যৱস্থাখিনি খুবেই ধুনীয়া। চাকি বন্তি জ্বলাই আমি সেৱা ল'লোঁ তালৈ, আৰু বহুত ফটো উঠিলোঁ, কাৰণ তাৰ পৰিৱেশটো খুবেই সুন্দৰ। আৰু ভিতৰৰ গুহা এটাৰ ভিতৰত তাত বিভিন্ন ধৰণৰ আপোনাৰ দেৱ দেৱীৰ মূৰ্তি আছে, আৰু তাতো আমি সেৱা গ্ৰহণ কৰিলোঁ। তাত একচুৱেলি কি জানেনে, তাত ভিৰ হ'লেও ভাল লাগে আৰু ইয়াতে কালী মন্দিৰ বনাই আছে, আৰু দেখিছেনে শিৱটো যে কিমান ডাঙৰ, আৰু ভালে কুশলে ঘৰলৈ উভতি আহিলোঁ।